জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ। মই আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যে এই প্ৰকল্পটো কি। অত্যাধুনিক প্ৰেক্ষাগৃহটোত কি থাকিব দেখুৱালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধনী কৰিব তিনিটাকৈ বৃহৎ প্ৰকল্পৰ। বটদ্ৰা প্ৰকল্পৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মহানগৰীত মুকলি কৰিব নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু ৫,০০০ আসনযুক্ত সৰ্ববৃহৎ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। সকলো ফেচবুক লাইভৰ জৰিয়তে দেখুৱালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনাই ৰাজ্য চৰকাৰে গুৱাহাটীত ৫,০০০ আসনযুক্ত এটা সুন্দৰ কলা মন্দিৰ বা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে। ১৮১ কোটি ৩০ লাখ টকা ব্যয়েৰে খানাপাৰাত নিৰ্মাণ কৰা হৈছে এই সুবিশাল প্ৰেক্ষাগৃহটো। প্ৰেক্ষাগৃহটোত প্ৰৱেশ কৰাৰ পূৰ্বে দুয়োফালে দেখিব জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিশাল মূৰ্তি। ভিতৰৰ ভাগতো দেখিবলৈ পাব দুই পুৰুষাৰ প্ৰতিচ্ছবি। ১১,০০০ স্কোৱাৰ মিটাৰৰ বিশাল প্ৰেক্ষাগৃহটোত থাকিব অত্যাধুনিক লাইটৰ ব্যৱস্থা, আছে ১ লাখ ৱাটৰ ছাউণ্ড ছিষ্টেম। ইয়াৰ উপৰি প্ৰেক্ষাগৃহটোত আছে হাইস্পীড ইণ্টাৰনেটৰ ব্যৱস্থা। এই সকলোবোৰ সামাজিক মাধ্যমৰ জৰিয়তে দেখুৱালে মুখ্যমন্ত্ৰীয়ে। এই সুবিশাল কলা মন্দিৰ অসমৰ সাংস্কৃতিক নৱজাগৰণৰ দুই পুৰোধা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বাবে উৎসৰ্গিত। ইয়াৰ উপৰিও প্ৰেক্ষাগৃহটোৰ ভিতৰত আছে এটা কনভেনশ্যন চেণ্টাৰ আৰু এটা অতিথিশালা। ৪৫০খনকৈ বাহন ৰখাব পৰাকৈ বহুখলপীয়া কাৰ পাৰ্কিঙৰো ব্যৱস্থা আছে প্ৰেক্ষাগৃহটো। প্ৰেক্ষাগৃহৰ বাহিৰত সজাই ৰখা হৈছে লোকসংগীতৰ সকলো বাদ্যযন্ত্ৰ। কোনটো বাদ্যৰ কেনে শব্দ সেয়া বিশেষ যন্ত্ৰৰ সহায়ত শুনিব পাৰিব পৰ্যটকসকলে, সেয়াও জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াত এখন ইণ্টাৰেক্টিভ স্ক্ৰীন আছে। ইয়াতে আমি এক্সপ্ল'ৰ বুলি মাৰি দিম। এক্সপ্ল'ৰ বুলি মৰাৰ লগে লগে আমাৰ মন গ'ল টোকাৰী গীত শুনি। আমি এতিয়া আপোনালোকে শুনক টোকাৰী গীত শুনি আছে। মই টোকাৰী গীত শুনিলোঁ, মোৰ ঢোলটোলৈকে চকু গ'ল। এইবাৰ মই বিহুত ঢোল শুনিব খুজিম। সামাজিক মাধ্যমত কৰা এই লাইভৰ মাজতে ঠাই পালে USTMৰ প্ৰসংগ। USTMৰ প্ৰেক্ষাগৃহ দেখিয়ে মুখ্যমন্ত্ৰীয়ে এনে সুবিশাল প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে লৈছিল পণ। গুৱাহাটীত ডাঙৰ হল নথকাৰ বাবে তেওঁলোকে USTMত, আমাৰ মেঘালয়ৰ USTMত অসমৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল। মোকো মতা হৈছিল সেই অনুষ্ঠানটোলৈকে। আৰু সিদিনাখনেই মই এটা পণ লৈছিলোঁ যে আমি গুৱাহাটী মহানগৰীত এনেকে এটা সুন্দৰ কলা মন্দিৰ নিৰ্মাণ কৰিম। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব খানাপাৰাত নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়। ১১০ কোটি ৯৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়টো। লগতে অমিত শ্বাহে উদ্বোধন কৰিব আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে ১৭৭ কোটি টকা ব্যয়েৰে স্থাপন কৰা ইণ্টিগ্ৰেটেড চিটি ছাৰ্ভিলেঞ্চ ছিষ্টেমৰ। গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ অধীনত সমগ্ৰ মহানগৰীত সংলগ্ন কৰা হৈছে ২,০০০টা অত্যাধুনিক CC কেমেৰা, ২০টাকৈ স্থানত স্থাপন কৰা হৈছে ইমাৰ্জেঞ্চি কল বক্স। এই সকলোৰে নিয়ন্ত্ৰণত থাকিব নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত থকা ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰৰ পৰা। ভিডিঅ' জাৰ্নেলিষ্ট নৱ ডেকাৰ সৈতে প্ৰবাল প্ৰতিম ডেকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।